এতিয়া আমাৰ আৰ্গুমেণ্ট চলি আছে এইটো হয়তো 2-3টা বজাত শেষ হৈ যাব তেতিয়া আপোনালোক গোটেইখিনি কথা ক'ম দেই আৰু এইটো আজিয়েই নহয় এই 3 দিন ডেট দিছে 5-6-7 হয় আজিৰ পৰা আৰম্ভ হৈছে আজি 5 তাৰিখৰ পৰা এই 11টা বজাত আৰম্ভ একদম আমি খুব আশাবাদী আমাৰ বিচাৰৰ প্ৰতি খুব আস্থা আছে আমি খুব আশাবাদী যে কিছু সংখ্যকৰ অন্ততঃ মেক্সিমাম পানিছমেণ্ট হ'ব আৰু বাকীখিনিও পানিছমেণ্ট হ'ব কিমান দিনৰ ভিতৰত হ'ব গ'লে নাই এতিয়াতো এই পৰ্যায়টো শেষ হোৱাৰ লগে লগে এইটো আমাক 3টা দিন দিছে আৰু হয়তো কেইটামান দিন বাঢ়িবগৈ হয়তো বাঢ়িব পাৰে এতিয়াও মই ক'ব নোৱাৰোঁ কিন্তু এই আৰ্গুমেণ্টছ পৰ্যায়টো শেষ হোৱাৰ পাছত তেতিয়া ভাৰ্ডিকৰ ষ্টেজলৈ আহিব বুলি আমি গম পাইছোঁ গতিকে ভাৰ্ডিকটো হয়তো অতি সোনকালে পাম আমি তেওঁলোকৰ পক্ষৰ উকিল আজি আচ্ছা তেওঁলোকৰ দুই পক্ষৰ উকিল নাথাকিলেতো কোৰ্টে নবহে তেওঁলোকৰ থাকিবই লাগিব বা বাকীখিনি কথা পিছত ক'ম দেই আৰ্গুমেণ্ট চলি আছে এইটো হয়তো এনেই 3টা-4টালৈকে কোৰ্ট হয় গতিকে এইখিনি 3টা-4টা বজালৈকে চলিব সাংঘাতিক আশাবাদী আমি তাক লৈ জীয়াই আছোঁ আচলতে মোৰতো আৰু মোৰ এটাই ল'ৰা আছিলে গতিকে ল'ৰাটো যেতিয়া নোহোৱা হৈ গ'ল আমি মানে কোৰ্টৰ ওপৰতে বিশ্বাস ৰাখি যিখিনি মানে ৰায় পাম সেইখিনিৰ ওপৰত লৈ জীয়াই থাকিম সেইটোৱে মোৰ কথা গতিকে আমি বিচাৰ প্ৰক্ৰিয়াটো বা মহামান্য আদালতৰ প্ৰতি সম্পূৰ্ণ আস্থা আছে বিশ্বাস আছে যে আমি যিটো আমি বিচাৰিছোঁ লগতে আমাৰ সৰ্বসাধাৰণ আপোনালোকে বিচাৰিছে আচলতে আজি সকলোৱে খেদি অহাৰ কাৰণটো বা বিচাৰি অহাৰ কাৰণটো সেইটোৱেই যে আপোনালোকে বিচাৰিছে গতিকে আমি হয়তো ন্যায় পাম অন্তিম পৰ্যায়ত নীল অভিৰ শুনানি আৰু 5-6-7 আজিৰ পৰা অৰ্থাৎ 7 ফেব্ৰুৱাৰীলৈকে নগাঁৱৰ জিলা সত্ৰ ন্যায়াধীশৰ আদালতত শুনানি চলিব এক দীৰ্ঘদিনীয়া যি এক প্ৰক্ৰিয়া যথেষ্ট লেহেমীয়া প্ৰক্ৰিয়া বুলিও বহুতে ক্ষোভ ব্যক্ত কৰিছিলে নীলোৎপল দাস আৰু অভিজিত নাথ দুগৰাকী সুঠাম যুৱক সংস্কৃতিবান যুৱক যি দুগৰাকী যুৱকে কাৰ্বি আংলঙৰ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিবলৈ গৈ তাত যি বিভিন্ন ধৰণৰ যি অপবাদ লৈ পেলাই যথেষ্ট নৃশংসভাৱে কোবাই মৰিয়াই হত্যা কৰা হৈছিলে যি ঘটনাই কেৱল মাত্ৰ অসমত নহয় ভাৰতত নহয় সমগ্ৰ বিশ্বতে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিলে ইতিমধ্যে অভিজিত নাথৰ পিতৃ তেওঁ আহি পেলাই আশা ব্যক্ত কৰিছে যে কেইবাগৰাকীও অপৰাধীয়ে উচিত শাস্তি পাব আৰু আন কেইবাগৰাকীও যিসকল লগত জড়িত আছে তেওঁলোককো শাস্তি বিহা হ'ব আৰু যিহেতু বিচাৰ প্ৰক্ৰিয়া চলি আছে গতিকে তেওঁলোকে মন্তব্য কৰিব বিচৰা নাই কিন্তু তেওঁলোক আইনৰ ওপৰত আশাবাদী তেওঁলোকৰ আইনৰ ওপৰত আস্থা আছে ন্যায়ালয়ৰ ওপৰত আস্থা আছে আৰু যি এক লেহেমীয়া প্ৰক্ৰিয়া প্ৰথম অৱস্থাত যেতিয়া নীলোৎপল দাস আৰু অভিজিত নাথক 2018 চনৰ 8 জুনত যেতিয়া হত্যা কৰা হৈছিল আৰু এই বাতৰি প্ৰথম পোহৰলৈ আনিছিল নিউজ 18 অসম নৰ্থ ইষ্টে আমি পুৱা 8 বজাতে গৈ তাৰ পৰা পোনপটীয়া সম্প্ৰচাৰ কৰিছিলোঁ আৰু আজি যি অভিজিত নাথৰ পিতৃয়ে সমগ্ৰ সংবাদ মাধ্যমৰ সন্মুখত তেওঁ স্পষ্টভাৱে কৈছে যে নিউজ 18 যি প্ৰথমতে বাতৰি সম্প্ৰচাৰ কৰিছিলে সেই বিষয়টো স্বীকাৰ কৰিছে আৰু লগতে আমিও সেই সময়ত তেওঁৰ যি হত্যাৰ সুবিচাৰ বিচাৰিছিলোঁ আৰু আজিও সকলোৱে বিচাৰিছে যে এই যি ঘটনাই সমগ্ৰ দেশ কঁপাই গৈছিলে নীলোৎপল দাস এগৰাকী শিল্পী আছিলে অভিজিত নাথ এগৰাকী সাংস্কৃতিক মনৰ যুৱক আছিলে দুগৰাকী যুৱকক বিনা কাৰণত মৰিয়াই নৃশংসভাৱে যি হত্যা কৰা হ'ল ইয়াৰ অন্তৰালত থকা অপৰাধীয়ে উচিত শাস্তি পাওক সেয়া সকলোৱে বিচাৰিছে আৰু 3টা দিন যি শুনানি প্ৰক্ৰিয়া চলিব এয়া অন্তিম পৰ্যায়ত আছে বহু খেলি মেলি গ'ল বহু ইয়াত যি কেইবাবাৰো যি বিচাৰ প্ৰক্ৰিয়াৰ সময়ত শুনানিৰ সময়ত যি বিপৰীত পক্ষৰ যি অধিবক্তা ইয়াত যি উপস্থিত নাছিলে তাৰ বাবে গোচৰৰ যি যথেষ্ট লেহেমীয়া হৈছিলে বিচাৰ প্ৰক্ৰিয়া কিন্তু এতিয়া অৱশেষত দুই পক্ষৰ অধিবক্তা আছে আজি শুনানি চলি আছে যুক্তি দৰ্শাইছে আৰু মহামান্য আদালতে হয়তো অতি সোনকালেই এই ঘটনাৰ যি ৰায় প্ৰদান কৰিব আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ